প্ৰথমতে এটা উদ্বেগজনক খবৰ দিব বিচাৰিছো আজি ৰাজ্যৰ কেইবাটাও প্ৰান্তত বতৰে ভয়াৱহ ৰূপ ধাৰণ কৰিব আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আজিৰ দিনটোত হাই এলাৰ্ট প্ৰদান কৰা হৈছে ৰাজ্যৰ কেইবাখনো জিলাত আৰু কেইবাখনো জিলাৰ জনতাক সাৱধান হৈ থকাৰ সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে আজিৰ দিনটোত ক'ত ক'ত বতৰে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব কোন কোন জিলাত হাই এলাৰ্ট প্ৰদান কৰিছে এই মুহূৰ্তত প্ৰতিটো তথ্যৰ আপডেট দিয়াৰ চেষ্টা কৰিম এটা অতি গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো 19খন জিলালৈ ভয়ংকৰ বতাহ ধুমুহাৰ আগজাননী দিছে আজি 16খন জিলাত নেৰানেপেৰা বৰষুণ ধুমুহা বতাহ উজনিৰ পৰা নামনিলৈ 16খন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে 3খন জিলাত হিল বৰষুণৰ লগতে বজ্ৰপাতৰ আশংকা 3 এপ্ৰিলত অশান্ত হৈ পৰিব বতৰ আগন্তুক কেইবাদিনলৈ অৱলম্বন কৰা হৈছে সাৱধানতা আমি ইতিমধ্যে উল্লেখ কৰিছো ধেমাজি ডিব্ৰুগড় তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট দিছে আজিৰ দিনটোত মৰিগাঁও নগাঁও হোজাই পশ্চিম কাৰ্বি আংলঙত ইয়েলো এলাৰ্ট প্ৰদান কৰা হৈছে কাৰ্বি আংলং গোলাঘাট শোণিতপুৰ বিশ্বনাথ এয়া ইয়েলো এলাৰ্ট দিছে লখিমপুৰ ধেমাজি যোৰহাট মাজুলী শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়া বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে আজি এইকেইখন জিলাত আৰু ডিমা হাছাওত কেইবাদিনলৈ অশান্ত থাকিব বতৰ 17খন জিলাত সাৱধানবাণী ৰাজ্যিক বতৰ বিজ্ঞান কেন্দ্ৰৰ 19খন জিলালৈ ভয়ংকৰ বতাহ ধুমুহাৰ আগজাননী দিয়া হৈছে 16খন জিলাত নেৰানেপেৰা বৰষুণ ধুমুহা বতাহৰ আগজাননী দিয়া হৈছে আৰু উজনিৰ পৰা নামনিলৈ 16খনকৈ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আৰু 3খন জিলাত হিল বৰষুণৰ লগতে বজ্ৰপাতৰ আশংকা 3 এপ্ৰিললৈ ৰাজ্যত অশান্ত হৈ পৰিব বতৰ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুৱাৰ ভাগৰে পৰা কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে এই মুহূৰ্তত কিছু দৃশ্যাংশ আহি পৰিছে আমি দৃশ্যাংশ পোনে পোনে দেখুৱাৰ চেষ্টা কৰিম আমি ইতিমধ্যে উল্লেখ কৰিছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কালৰূপ ধাৰণ কৰিব ৰাজ্যৰ 21খনকৈ জিলালৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰা পৰিলক্ষিত হৈছে কেইবাখনো জিলাত অতি ভয়াৱহ হ'ব পাৰে পৰিস্থিতি ৰাতিপুৱাৰ ভাগৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ এই মুহূৰ্তত আহি পৰিছে আমি পোনে পোনে দৃশ্যাংশ দেখুৱাই থকাৰ চেষ্টা কৰিছো 3 এপ্ৰিলত অশান্ত হৈ পৰিব বতৰ আমি ইতিমধ্যে উল্লেখ কৰিছো ৰাজ্যৰ যিহেতু কেইবাখনো জিলাত আজিৰ দিনটোত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা হাই এলাৰ্ট প্ৰদান কৰা হৈছে ৰাজ্যৰ কেইবাখনো জিলাত ইয়েলো এলাৰ্ট প্ৰদান কৰাৰ লগতে কেইবাখনো জিলাত হাই এলাৰ্ট প্ৰদান কৰিছে অৰেঞ্জ এলাৰ্ট প্ৰদান কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেনে ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি মুহূৰ্তত আমি দেখুৱাই আছো
কোন জিলাত আজিৰ দিনটোত এলাৰ্ট প্ৰদান কৰিছে মুহূৰ্তত সবিশেষ আকাৰে দেখুৱাৰ চেষ্টা কৰিম যেহেতু বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এখন বিশেষ তালিকা প্ৰস্তুত কৰা হৈছে এই তালিকাখনত স্পষ্টকৈ লিখা আছে ৰাজ্যৰ কোন প্ৰান্তত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ব মৰিগাঁও জিলাত 3 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰা হৈছে আজিৰ দিনটোত 40ৰ পৰা 40 কিলোমিটাৰ বেগত বতাহ বলিব পাৰে তাৰ সমান্তৰালভাৱে থাণ্ডাৰষ্টৰ্মৰ এলাৰ্ট দিয়া হৈছে বজ্ৰপাতৰ এলাৰ্ট প্ৰদান কৰা হৈছে বৰষুণৰ এলাৰ্ট প্ৰদান কৰা হৈছে মৰিগাঁৱত অতি ভয়াৱহ হ'ব পাৰে পৰিস্থিতি মৰিগাঁৱত 3 দিনৰ বাবে এলাৰ্ট দিয়া হৈছে কালিৰ পৰা কাইলৈলৈকে 30 31 আৰু 1 এপ্ৰিলত এলাৰ্ট প্ৰদান কৰা হৈছে মৰিগাঁও জিলাত তাৰ সমান্তৰালভাৱে নগাঁৱতো 3 দিনৰ বাবে এলাৰ্ট দিয়া হৈছে হোজাইত আজিৰ দিনটোত এলাৰ্ট দিয়া হৈছে ৱেষ্ট কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙত আজিৰ দিনটোত এলাৰ্ট প্ৰদান কৰা হৈছে কাৰ্বি আংলঙত 3 দিনৰ বাবে কালিৰ পৰা 3 দিনৰ বাবে এলাৰ্ট দিয়া হৈছে গোলাঘাটত কালিৰ পৰা 3 দিনৰ বাবে এলাৰ্ট দিয়া হৈছে আগন্তুক এদিনলৈ এলাৰ্ট আছে শোণিতপুৰত এলাৰ্ট প্ৰদান কৰা হৈছে অশান্ত হৈ পৰিব পাৰে শোণিতপুৰত বতৰ আৰু শোণিতপুৰৰ সমান্তৰালভাৱে আজি বিশ্বনাথতো এলাৰ্ট প্ৰদান কৰা হৈছে লখিমপুৰত 2 দিনৰ বাবে 3 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰা হৈছে ধেমাজি জিলাত 4 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰা হৈছে ধেমাজিত ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগত বতাহ বলিব তাৰ সমান্তৰালভাৱে বজ্ৰপাতৰ এলাৰ্ট দিয়া হৈছে বৰষুণৰ এলাৰ্ট দিয়া হৈছে ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিব ধেমাজি জিলাত অৰেঞ্জ এলাৰ্টো প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ধেমাজিৰ সমান্তৰালভাৱে যোৰহাটত এলাৰ্ট দিয়া হৈছে 3 দিনৰ বাবে মাজুলীত 4 দিনৰ বাবে এলাৰ্ট দিয়া হৈছে তাৰ সমান্তৰালভাৱে উজনি অসমৰ শিৱসাগৰ জিলাত 4 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই চৰাইদেউত 4 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে ডিব্ৰুগড়ত অৰেঞ্জ এলাৰ্ট প্ৰদান কৰিছে ভয়ংকৰ অৰেঞ্জ এলাৰ্ট ডিব্ৰুগড়ত অশান্ত হ'ব বতৰ ডিব্ৰুগড় আৰু তিনিচুকীয়াত অতি ভয়াৱহ হ'ব পৰিস্থিতি তিনিচুকীয়াত আজি আৰু কাইলৈ 2 দিনৰ বাবে অৰেঞ্জ এলাৰ্ট প্ৰদান কৰা পৰিলক্ষিত হৈছে তিনিচুকীয়াৰ সমান্তৰালভাৱে আজিৰ দিনটো ডিমা হাছাওত পাহাৰীয়া জিলা ডিমা হাছাওতো এলাৰ্ট প্ৰদান কৰিছে য়েল্লো এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সাৱধান হৈ থকাৰ সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে ৰাজ্যবাসীক আৰু এইকেইখন জিলাৰ জনতাক অতি সাৱধান হৈ থকা ডিব্ৰুগড় আৰু তিনিচুকীয়াত অতি ভয়াৱহ হ'ব পাৰে পৰিস্থিতি ডিব্ৰুগড়ত অৰেঞ্জ এলাৰ্ট কাইলৈৰ দিনটোত দিছে আৰু তিনিচুকীয়াত আজি আৰু কাইলৈ 2 দিনৰ বাবে অৰেঞ্জ এলাৰ্ট প্ৰদান কৰিছে ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰ আশংকা কৰিছে ৰাজ্যৰ 21খনকৈ জিলাত আৰু 21খন জিলাৰ জনতাক অতি সাৱধান হৈ থকাৰ সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে বৰ্তমান মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুৱাৰে পৰা যিহেতু ধুমুহা বৰষুণৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে দৃশ্যাংশ আহি পৰিছে এই মুহূৰ্তত আমি পুনে দৃশ্যাংশ দেখুৱাম